উপস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ সমূহ সন্মানীয় অধ্যাপক অধ্যাপিকাবৃন্দ, মাননীয় বিচাৰকসকল, সদনৰ সন্মানীয় সদস্যসকল, উপস্থিত ছাত্ৰ ছাত্ৰীসকল, বিগত প্ৰায় ৪৫ বছৰ ধৰি আমি বিতৰ্ক কলাৰ সৈতে জড়িত হৈ আছো। 1977 নে 78 চনত যেতিয়া আমি পঞ্চম শ্ৰেণীৰ ছাত্ৰ আছিলোঁ, আমি তেতিয়া বিতৰ্ক প্ৰতিযোগিতাত এজন প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিলোঁ আৰু তাৰ পিছতে সুদীৰ্ঘ প্ৰায় ৪৫ বছৰ সময় ৪.৫ দশক জুৰি আমি প্ৰথমতে প্ৰতিযোগী, তাৰপিছত আমি উদ্যোক্তাও হৈছোঁ, তাৰপিছত এটা সময়ত বহু বছৰ জুৰি আমি বিচাৰকৰ দায়িত্ব পালন কৰিছোঁ আৰু আজিকালি আমি অধ্যক্ষৰ দায়িত্ব পালন কৰোঁ। আৰু এইখন প্ৰতিযোগিতা বিশেষকৈ বহু দিনৰ বিৰতিৰ পিছত, প্ৰায় ৩ বছৰমানৰ বিৰতিৰ পিছত আমি পুনৰ বিতৰ্ক কলাৰ সৈতে জড়িত হৈছোঁ। সকলোৱে জানে যে কৰোণা কালৰ বাবে বিতৰ্ক প্ৰতিযোগিতাসমূহ মহাবিদ্যালয়ত, এতিয়াও বহু মহাবিদ্যালয়ত অনুষ্ঠিত হ'বলৈ বাকী আছে। মই প্ৰথমতে আজি যিসকল প্ৰতিযোগীয়ে আজি পুৰস্কৃত হ'ব, মই তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যিসকলে পুৰস্কাৰ নাপাব, মই তেওঁলোকক ভৱিষ্যতৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই তেওঁলোকৰ উৎসাহৰ বাবে এষাৰ কথা ক'বলৈ বিচাৰিছোঁ। মই যেতিয়া পঞ্চম শ্ৰেণীত বিতৰ্ক প্ৰতিযোগিতাত প্ৰতিযোগী হিচাপে মোৰ বিতৰ্ক কলাৰ জীৱন আৰম্ভ কৰিছিলোঁ, মই সুদীৰ্ঘ ৩ বছৰ কাল মই এটাও পুৰস্কাৰ পোৱা নাছিলোঁ। কিন্তু মই নিৰৱচ্ছিন্নভাৱে এই প্ৰতিযোগিতাত মই যোগদান কৰি গৈছিলোঁ আৰু অষ্টম শ্ৰেণীৰ পিছত মই আৰু উভতি চাব লগা হোৱা নাছিল। মই গুৱাহাটী বিদ্যালয় পৰ্যায়ৰ বিতৰ্ক প্ৰতিযোগিতাৰ পৰা সদৌ অসম ভিত্তি বিদ্যালয়, বিশ্ববিদ্যালয়, আকৌ একেবাৰে শেষত মই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাতো পুৰস্কৃত হৈছোঁ। আৰু সেইবাবে মই যিসকল প্ৰতিযোগীয়ে আজি পুৰস্কাৰ নাপাব, তেওঁলোকক মই কৈছোঁ তেওঁলোক যাতে হতাশ নহয়, কাৰণ প্ৰতিযোগিতাত পুৰস্কাৰ পোৱাটো আন এটা বিষয় আৰু প্ৰতিযোগিতাৰ সৈতে নিজক নিৰৱচ্ছিন্নভাৱে জড়িত ৰাখি নিজৰ জীৱন ক্ষেত্ৰত এজন সফল বক্তাৰূপে নিজক প্ৰতিষ্ঠিত কৰাটোহে মূল কথা। মই প্ৰতিযোগিতাৰ বিষয়ে মই নকওঁ, ইয়াত বিচাৰকসকল আছে, তেওঁলোকে ক'ব। কিন্তু মই যিটো বিষয়বস্তুটোৰ ক্ষেত্ৰত অলপমান আলোকপাত কৰিব বিচাৰিছোঁ। ভাৰতীয় শিক্ষা ব্যৱস্থাই বৈজ্ঞানিক মানসিকতা সৃষ্টি কৰাত ব্যৰ্থ হৈছে। দৰাচলতে এই বিষয়বস্তুটো আমি ভিন ভিন দিশৰ পৰা আমি আমাৰ নিজৰ মত প্ৰকাশ কৰিব পাৰোঁ। বিৰোধী পক্ষই এনেধৰণৰো প্ৰশ্ন উত্থাপন কৰিব পাৰিলেহেঁতেন, হোৱাই বৈজ্ঞানিক মানসিকতা? তেনেহ'লে কি চৰকাৰী পক্ষই ধৰি লৈছে নেকি যে পৃথিৱীৰ সমগ্ৰ মানুহে, পৃথিৱীৰ ৭.৫ কোটি মানুহে বৈজ্ঞানিক দৃষ্টিভংগী সৃষ্টি কৰাটোৱেই একমাত্ৰ শিক্ষাৰ লক্ষ্য বুলি সৰ্বসন্মতভাৱে স্বীকাৰ কৰি লৈছে নেকি? আৰু যদি লোৱা নাই, তেনেহ'লে এনেধৰণৰ বিল উত্থাপন কৰাৰ কাৰণ কি? আমি সেইধৰণেও বিৰোধী পক্ষই প্ৰস্তাৱটো বিৰোধিতা কৰিব পাৰিলেহেঁতেন। বিৰোধী পক্ষই এই ধৰণেও প্ৰস্তাৱটো বিৰোধিতা কৰিব পাৰিলেহেঁতেন যে ভাৰতীয় শিক্ষা ব্যৱস্থাই বৈজ্ঞানিক মানসিকতা সৃষ্টি কৰাত ব্যৰ্থ হৈছে, তেনেহ'লে কি আন দেশৰ শিক্ষা ব্যৱস্থাই বৈজ্ঞানিক মানসিকতা সৃষ্টি কৰাত সফল হৈছে নেকি? অথবা এই ধৰণেও বিতৰ্ক কৰিব পাৰিলেহেঁতেন বৈজ্ঞানিক মানসিকতা মানেই পায়, কাৰণ ইয়াত এজন প্ৰতিযোগীয়েও বৈজ্ঞানিক মানসিকতা মানে নেকি ২-৪জনৰ বাহিৰে ২-৪জনে প্ৰসংগক্ৰমে, যাক আমি ইনচিডেণ্টেলি বুলি কওঁ, অলপ স্পৰ্শ কৰিছে। কিন্তু what is precisely meant by scientific mindset? What does it actually mean? What is non-scientific mindset and what is scientific mindset? কি প্ৰচলিত পৰম্পৰাৰ বিৰোধ কৰাটোৱেই সাইণ্টিফিক মেণ্টেলিটি নেকি? প্ৰচলিত পৰম্পৰা, প্ৰচলিত নীতি
যাক আমি আমাৰ নিজৰ মানসিকতাৰে বলপূৰ্বকভাৱে আমি কুসংস্কাৰ বুলি কৈছোঁ উইদিন ঊৰ্ধ্বক্ৰমা মই কথাখিনি কৈছোঁ কাৰণ আমি ইয়াত সৰ্বসন্মতভাৱে গতিকে বৈজ্ঞানিক মানসিকতানো কি আমি সেই বিষয়ে ইয়াত আলোকপাত কৰিব পাৰিলোঁ বৈজ্ঞানিক মানসিকতা দৰাচলতে কি বস্তু বৈজ্ঞানিক মানসিকতা দৰাচলতে বস্তুটো কি বৈজ্ঞানিক মানসিকতা বুলি ক'লে দৰাচলতে আমি কি বস্তু বুজি পাওঁ বৈজ্ঞানিক মানসিকতা বুলি ক'লে আমি সেই বিষয়ে কিন্তু কোনো আলোকপাত কৰা নাই 1819 শতিকাৰ মাজভাগত পাশ্চাত্যত এটা দৰ্শন বিকশিত হৈছিল আৰু এই দৰ্শনটোক নামকৰণ কৰা হৈছিল পজিটিভিজম আৰু ইয়াৰ মূল জনকজন আছিল আগষ্ট কমটে নামৰ এজন দাৰ্শনিক চিন্তাবিদ আগষ্ট কমটে তেওঁ 1798 চনত জন্মগ্ৰহণ কৰিছিল আৰু 1857 চনত অৰ্থাৎ ভাৰতবৰ্ষৰ চিপাহী বিদ্ৰোহৰ সেই বছৰটোত তেওঁৰ মৃত্যু হৈছিল আগষ্ট কমটে আৰু তেওঁৰ প্ৰচাৰিত যিটো দৰ্শন সেই প্ৰচাৰিত দৰ্শনটোকেই কোৱা হয় পজিটিভিজম বা ইহকৰ্পস্যবাদ বা ধ্ৰুৱবাদ আৰু এই পজিটিভিজমৰ দ্বাৰাই বৈজ্ঞানিক মানসিকতা পৰিচালিত হৈছে পজিটিভিজম ইহকৰ্পস্যবাদ এই ইহকৰ্পস্যবাদৰ তেনেহ'লে এই পজিটিভিজমৰ মূল কথা হ'ল 5টা এই যিটো যে আমি যেতিয়া বৈজ্ঞানিক মানসিকতা বুলি কম এই বৈজ্ঞানিক মানসিকতা বুলি ক'লে দৰাচলতে আমি 5টা বস্তু বুজি পাওঁ 5টা বস্তু বৈজ্ঞানিক মানসিকতা বুলি কোৱা হয় কৈছে the logic of inquiry is the same across all sciences কৈছে the logic of inquiry 2 number কৈছে the goal of inquiry is to explain and predict and thereby to discover necessary and sufficient conditions for any phenomena 3 number কৈছে research should be empirically observable with human senses and should use inductive logic to develop statements that can be tested. Tarpisot Soturthotu কৈছে science is not the same as common sense. And researchers must be careful not to let common sense bias their research. Science should be judged by logic and should be as value-free as possible. Eya positivism orthat বৈজ্ঞানিক দৰ্শনৰ এটা মূল তত্ত্ব science should be কি কৈছে science should be as value-free as possible. অৰ্থাৎ মূল্যবোধৰ পৰা বিজ্ঞান দূৰত থাকিব লাগিব বুলি কৈছে আৰু কৈছে the ultimate goal of science is to produce knowledge regardless of politics, morals, values, etc. যদি আমি ব্যাখ্যা কৰিবলৈ যাওঁ তেনেহ'লে কৈছে কেৱল মাত্ৰ মানুহৰ ইন্দ্ৰিয়ই যি বস্তুৰ সাক্ষ্য দিয়ে তাৰ ব্যতিৰেকে কোনো বস্তু সত্য নহয় তেনেহ'লে মই মোৰ মাত ভাল পাওঁ can it be empirically proved it can't be empirically proved কিন্তু মই মোৰ মাত ভাল পাওঁ কোনজন বিজ্ঞানীয়ে প্ৰমাণ কৰি দিব পাৰিব that I love my mother কাৰণ মোৰ ইন্দ্ৰিয়ৰ দ্বাৰা আপোনাৰ ইন্দ্ৰিয়ৰ দ্বাৰা এইটো প্ৰমাণযোগ্য কথা নহয় আৰু যিহেতু ইন্দ্ৰিয়ৰ সাক্ষ্যৰ দ্বাৰা এজন ব্যক্তিয়ে মাকক ভাল পোৱা কথাটো প্ৰমাণ কৰিব নোৱাৰি গতিকে it will not be regarded as a scientific mindset. It will be rejected by science. আৰু সেইভাবে বিজ্ঞানে কৈছে বিজ্ঞান প্ৰমূল্যৰ পৰা বহু দূৰ অৰ্থাৎ logic must prevail
কিন্তু অথচ এই বৈজ্ঞানিক মানসিকতাৰ মাজতেই বিৰোধাভাস আছে। লজিক জানো আমি দেখা পাওঁ, ক্যান লজিক বি প্ৰুভড বাই সেন্সেস? বাৰে বাৰে এই পজিটিভিজমত লজিকৰ কথা কোৱা হৈছে যে লজিক যুক্তি, কিন্তু যুক্তি জানো আমি চকুৰে দেখা পাওঁ? আজি যিসকলে ইয়াত আহি কৈছে, যিসকলে যিবোৰ কথা কুসংস্কাৰ বুলি কোৱা হৈছে, সেই তথাকথিত কুসংস্কাৰবাদীসকলৰো হাতত নিজৰ যুক্তি আছে। আকৌ যিসকলে তাক বিৰোধ কৰিছে তেওঁলোকৰ মাজতো যুক্তি আছে, তেওঁলোকৰ মাজতো যুক্তি আছে। তাৰমানে যুক্তি বুলি এটা পৃথিৱীত দেয়াৰ ইজ নো ছিংগল কমোডিটি, যুক্তি বুলি এটা ছিংগল কমোডিটি নাই। আৰু 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 এই যে আমি বস্তুনিষ্ঠ বুলি কওঁ অবজেক্টিভিটি বুলি যে কওঁ, আমি মনৰ কথা কৈছোঁ। ঠিক আছে, মই মনৰ কথা নকওঁ। আজিকালি বিজ্ঞানে যে শক্তি বুলি কৈছে, শক্তি, আমি যাক এনাৰ্জি বুলি কওঁ, কেন এনাৰ্জি বি সিন? শক্তিক জানো আমি চকুৰে দেখা পাওঁ এনাৰ্জি? মই একেবাৰে বিজ্ঞানৰ ব্যাখ্যাৰ মতে কৈছোঁ, বিজ্ঞানৰ ব্যাখ্যাৰ মতে শক্তিক জানো জুখিব পাৰোঁ? শক্তিক জানো আমি স্পৰ্শ কৰিব পাৰোঁ? বাট এনাৰ্জি ইজ এ ট্ৰুথ অফ থিংছ, এনাৰ্জি এটা বস্তু সত্য, কিন্তু অথচ আমি শক্তিক হাতেৰে স্পৰ্শ কৰিব নোৱাৰোঁ, শক্তিক আমি চকুৰে দেখা নাপাওঁ। এনাৰ্জি কেনট বি সিন বাই আইজ। তেনেহ'লে এই যে ক'লে যে এম্পিৰিকেলি আৰু আমাৰ ইন্দ্ৰিয়ৰ সাক্ষ্য দিব লাগিব, তেতিয়াহে সত্য বুলি গ্ৰহণ কৰিব। অথচ ইন্দ্ৰিয়ৰ সাক্ষ্য নিদিয়া এটা বস্তুকো বিজ্ঞানে এতিয়াও সত্য বুলি স্বীকাৰ কৰিছে। গতিকে মই এই ধৰণৰ কথাবোৰ কিয় কৈছোঁ যে আমি আমাৰ চিন্তাৰ পৰিসৰো আমি সেই ধৰণে বৃদ্ধি কৰিব লাগিব। আৰু তাৰপিছত মই দুটা তিনিটা কথা ক'বলৈ বিচাৰিছোঁ। এই যে পৃথিৱীখন এটা বিৱৰ্তনৰ ইতিহাস। পৃথিৱীৰ ইতিহাস এটা ইজ এ হিষ্ট্ৰী অফ ইভলিউশ্যন। এয়া আমাৰ অজ্ঞানৰ পৰা পোহৰলৈ ক্ৰমশ যাত্ৰা। পৃথিৱীখন আমি আজিৰ যিখন পৃথিৱী, আমি এদিনতে এইখন পৃথিৱীৰ জন্ম হোৱা নাছিল। ইয়াত প্ৰথমতে পৃথিৱীত জ্বৰ, মেটাৰ ৱাজ ইভল্ভ, মেটাৰৰ পিছত এনিমেলৰ পিছত মেটাৰৰ পিছত প্লেণ্টৰ পিছত এনিমেলৰ পিছত হোমোচেপিয়ান। এই কথাইতো ডাৰউইনে কৈছে, কিন্তু ডাৰউইনে কোনো ব্যাখ্যা কৰা নাই। ডাৰউইনৰ বিৱৰ্তনবাদৰ সূত্ৰত মই কোনো কথাৰ আলোক নাপাওঁ। ডাৰউইনে আমাক এই কথা কোৱা নাই যে কিয় জ্বৰৰ পৰা উদ্ভিদ বিৱৰ্তিত হ'ল। কেৱল উদ্ভিদ যে বিৱৰ্তিত হৈছে, ইট ইজ এ ষ্টেটমেণ্ট অফ ফেক্ট। কিয় উদ্ভিদ বিৱৰ্তিত হ'ল? উদ্ভিদৰ পিছত প্ৰাণী কিয় বিৱৰ্তিত হ'ল? প্ৰাণীৰ পিছত মানুহ কিয় বিৱৰ্তিত হ'ল? আৰু কি বিৱৰ্তন শেষ হৈ গ'ল নেকি? মানুহৰ কালি এই বিৱৰ্তন শেষ হৈ গ'ল নেকি? মই কেৱল মাত্ৰ এই যে তথাকথিত বৈজ্ঞানিক যিবোৰ আমি ধাৰণাৰ কথা কৈছোঁ, তাৰ মাজতো যে নানান প্ৰশ্ন কৰিবলগীয়া আছে। আৰু তাৰপিছত এই যে আমি কৈছোঁ, আমি তথাকথিত কুসংস্কাৰ, অৰ্থাৎ আমি অন্ধকাৰৰ সৈতে যুদ্ধ কৰিছোঁ, যুদ্ধ কৰি আহিছোঁ। বিগত মানৱ জাতিৰ ইতিহাসত 50,000 বছৰ ধৰি আমি যুদ্ধ কৰি আহিছোঁ। পৃথিৱীখন এদিন বৰ্বৰ আছিল, আমাৰ উত্তৰ পূৰ্বসকল বৰ্বৰ আছিল। কিন্তু এই যে বৰ্বৰ অৱস্থাৰ পৰা আমি আজি এই অৱস্থালৈ যে আমি যে আহি পাইছোঁ, আমাক কোনে সহায় কৰিলে? কাৰণ আমিতো কৈছোঁ অতীতৰ পৃথিৱী কুসংস্কাৰপূৰ্ণ আছিল, অতীতৰ পৃথিৱীত বৈজ্ঞানিক মানসিকতা নাছিল, অতীতৰ পৃথিৱীত কুসংস্কাৰ আছিল, অতীতৰ পৃথিৱীয়ে ভগৱানক বিশ্বাস কৰিছিল, অতীতৰ পৃথিৱীৰ শিক্ষাৰ মাজত বৈজ্ঞানিক শিক্ষা নাছিল। কিন্তু আমাক সেই অন্ধকাৰপূৰ্ণ অতীতেই আমাক বৰ্তমানৰ সমৃদ্ধ বৰ্তমান কিন্তু আমাক প্ৰদান কৰিছে। আমি যি অতীতক আমি দোষাৰোপ কৰিছোঁ কুসংস্কাৰপূৰ্ণ বুলি, অন্ধকাৰপূৰ্ণ বুলি, সেই অতীতৰ গৰ্ভতেই কিন্তু বৰ্তমানে জন্ম লাভ কৰিছে। কিন্তু আমি বৰ্তমানে কিন্তু এতিয়াও নিশ্চয়তা সহকাৰে ক'ব পৰা নাই যে বৰ্তমানৰ গৰ্ভত সমৃদ্ধ ভৱিষ্যতৰ জন্ম হ'বনে নহয়।
আমি কিন্তু এতিয়াও দাবী সহকাৰে কথা আমি ক'ব নোৱাৰোঁ whether future a more splendid future will be created or not out of the present. এই বৰ্তমানৰ পৰা এটা সমৃদ্ধ ভৱিষ্যতৰ সৃষ্টি হ'বনে নহয় আমি এতিয়াও নদী ক'ব নোৱাৰোঁ। কিন্তু এই কুসংস্কাৰপূৰ্ণ অতীতৰ পৰাই কিন্তু বৰ্তমানৰ সমৃদ্ধ বৰ্তমান সৃষ্টি হৈ উঠিছে। তেনেহ'লে এই যে মানৱ জাতিৰ ইতিহাসত আমি যে অন্ধকাৰৰ সৈতে যুদ্ধ কৰি কৰি আমি এই অৱস্থালৈ পাইছোঁ, মই কেৱল মাত্ৰ নতুন প্ৰজন্মৰ মই ছাত্ৰ ছাত্ৰীসকলৰ দৃষ্টি মুকলিত কৰাৰ বাবে অলপমান দৃষ্টি তেওঁলোকৰ যাতে মুকলি হয়। কাৰণ আমি কৈছোঁ অতীতৰ পৃথিৱীত বৈজ্ঞানিক মানসিকতা নাছিল, কিন্তু অতীতে আমাক সমৃদ্ধ বৰ্তমানত জন্ম দিছে। তেনেহ'লে অতীতত এনে কি ঘটনা ঘটিছিল আমি এই বৰ্বৰ অৱস্থাৰ পৰা এই সমৃদ্ধ অৱস্থালৈ উত্তৰণ সম্ভৱ হৈছে? মই কেৱল মাত্ৰ এটা আপোনালোকক ইংগিত দিব বিচাৰিছোঁ। এই যে আমাৰ যিটো বৰ্বৰ অৱস্থা বুলি কওঁ, একেবাৰে অঘৰী হৈ ঘূৰি ফুৰিছিলোঁ, দাস প্ৰথা আছিল, একেবাৰে বৰ্বৰ যিটো অৱস্থা, এই বৰ্বৰ অৱস্থাৰ পৰা মানুহক প্ৰথম উদ্ধাৰ কৰিছিল মানুহৰ হৃদয় বৃত্তিয়ে, not scientific mindset, but the development and evolution of human heart. মানুহৰ হৃদয় বৃত্তিয়ে, the faculty of heart rescued humanity, not by scientific mindset, but by the powerful explosion of heart. হৃদয় বৃত্তি যেতিয়া মানুহৰ মাজত, যেতিয়া মানুহৰ শৰীৰৰ পিছত যেতিয়া হৃদয় যেতিয়া বিকশিত হৈছিল, হৃদয় বোলা যিটো তত্ত্ব, হাৰ্ট চেণ্টাৰ, এই হৃদয়ে মানুহক উদ্ধাৰ কৰিছিল। আৰু তাৰ সৈতে সংযুক্ত হৈছিল 3টা বস্তু। আমি আধুনিক মানুহে যিমানেই তিৰস্কাৰ নকৰোঁ কিয়, প্ৰথম অৱস্থাত এই হৃদয় বৃত্তিৰ লগে লগে ফিলচফি, ৰিলিজিয়ন এণ্ড এথিক্স, এই 3টা অৱস্থাই পৃথিৱীৰ এটা বিৱৰ্তনৰ সময়ত কি যথাযথভাৱে মানৱ জাতিক সহায় কৰি গৈছে। ফিলচফি, এথিক্স এণ্ড ৰিলিজন, আফটাৰ দি হাৰ্ট চেণ্টাৰ, আফটাৰ দি ইভলিউশ্যন এণ্ড ডেভেলপমেণ্ট অফ হাৰ্ট, it were the philosophy, ethics and religion. আৰু তাৰপিছত মানুহৰ মাজত চিন্তাৰ আন্দোলন আৰম্ভ হৈছিল, থট মুভমেণ্টটো এদিনতে আৰম্ভ হোৱা নাই, সেয়াও বিৱৰ্তনৰ কথা। প্ৰথমতে ভাৰতবৰ্ষই কৈছে, এই যে ভাৰতীয় শিক্ষা ব্যৱস্থাই কৈছে, which is non-scientific predominantly as it is alleged. ভাৰতবৰ্ষই কৈছে প্ৰথমতে মানুহৰ শৰীৰটো বিকশিত হৈছে, শৰীৰৰ পিছত প্ৰাণ বিকশিত হৈছে। প্ৰাণ বুলি যিটো তত্ত্ব বুলি কওঁ আমি, শৰীৰ মন প্ৰাণ বিকশিত হৈছে। প্ৰাণৰ পিছত কি বিকশিত হৈছে? কৈছে চিত্তবৃত্তি বিকশিত হৈছে বুলি কৈছে। নট দি মাইণ্ড বাট দি ষ্টাফ অফ দি মাইণ্ড। চিত্তৰ পিছত কৈছে মানৱ। হোৱাট ইজ মানৱ? It is the thought sensation, not the thought proper. মানৱ একেদিনাই বিৱৰ্তিত হোৱা নাই, বিৱৰ্তনৰ এটা ইতিহাস আছে, এটা প্ৰক্ৰিয়া আছে। আৰু থট সেন্সেশন মানৱৰ পিছত বিৱৰ্তিত হৈছিল বুদ্ধি, থট প্ৰপাৰ। তাক ভাৰতবৰ্ষই বুদ্ধি বুলি কয়, থট প্ৰপাৰ। আৰু তাৰপিছত বুদ্ধিৰ পিছত বিকশিত হৈছিল বিশুদ্ধ বুদ্ধি। বিশুদ্ধ বুদ্ধি মানে কি? এই যে মই চিত্ত বুলি যিটো ক'লো, চিত্তৰ যিবোৰ ইম্পাৰফেকশ্যন এই বিশুদ্ধ বুদ্ধিৰ মাজত নাথাকে। আৰু বুদ্ধিৰ পিছতো কিছু তত্ত্ব বিকশিত হৈছে। আমি সেইবোৰ কথা এতিয়া ইয়াত আলোচনা কৰিবলৈ নাযাওঁ। কিন্তু এই যে মানুহৰ চিন্তাৰ আন্দোলনক কোনে সহায় কৰিছিল? এই চিন্তাৰ আন্দোলন যেতিয়া আৰম্ভ হৈছিল, there was no scientific mindset. কোনে সহায় কৰিছিল জানে? কৈছে দুটা বস্তুৱে আমাক সহায় কৰিছিল তেতিয়া। চিন্তাৰ যিটো আন্দোলন, থট মুভমেণ্টটো, পৃথিৱীৰ মানুহক থট মুভমেণ্টক সহায় কৰিছিল। এটা হ'ল জাজমেণ্ট অৰ ৰিজন। বহু পিছৰ কথা এয়া, জাজমেণ্ট অৰ ৰিজন।
আৰু এফালেদি আমাক সহায় কৰিছিল ইমাজিনেশ্যন, অৰ্থাৎ ওৱান ইজ ৰিজন, এনাডাৰ ৱাজ ইমাজিনেশ্যন। এই দুটা তত্ত্বই মানুহৰ চিন্তাৰ আন্দোলনক বিকশিত কৰিছিল। এই দুটা তত্ত্বই তেনেহ'লে এতিয়া আমি জানিব লাগিব ইমাজিনেশ্যন, মানুহৰ এই কল্পনা বৃত্তিক বিকশিত কৰি চিন্তাৰ আন্দোলনক ত্বৰান্বিত যে কৰিছিল, এই ইমাজিনেশ্যনক কিহে সহায় কৰিছিল? কি বস্তুৱে সহায় কৰিছিল? তিনিটা বস্তুৱে সহায় কৰিছিল। কোনে? এটা হ'ল কাব্য, এটা হ'ল শিল্প। কাব্য, শিল্প আৰু আদৰ্শবাদ, প্ৰমূল্য, ভেলু, আইডিয়ালিজিম, আৰ্ট এণ্ড পয়েট্ৰি। আৰু ইফালে যিটো আমাৰ এই যে আজি যিটো বৈজ্ঞানিক মানৱিকতা, তাৰ উপযুক্ত স্থানত আমি কথাবোৰ আলোচনা কৰিব লাগিব। ৰিজন, এই যে মানুহৰ যুক্তিৰ যিটো বৃত্তি, এই যুক্তিৰ বৃত্তিটো বিকশিত কৰাৰ ক্ষেত্ৰত সহায় কৰিছিল আমাক চায়েন্স, ফিলচফি এগেইন এণ্ড ক্ৰিটিচিজম। মূলতে পৃথিৱীৰ এই যে বিৱৰ্তনৰ ইতিহাসত আমাৰ ডেভেলপমেণ্ট এণ্ড ইভলিউশ্যন অফ আৱাৰ হাৰ্ট, then philosophy, religion and ethics, then science, philosophy and criticism on one side, and on other side art, poetry, idealism. আৰু সেইভাৱে ভাৰতবৰ্ষই কৈছে, মই মহাৰিষি শ্ৰী অৰবিন্দৰ এটা উদ্ধৃতিৰে ক'বলৈ বিচাৰিছোঁ, আমি কেতিয়াও উই শুড নট বি ওৱান চাইডেড। শ্ৰী অৰবিন্দই কৈছে, নাথিং ইজ টু বি ৰিজেক্টেড, নাথিং ইজ টু বি ৰিজেক্টেড, অল হেজ টু বি ৰেইজড to the level of divine consciousness বুলি কৈছে, যে প্ৰত্যেকটো বস্তু, কোনো বস্তুকে আমি ৰিজেক্ট কৰাটো উচিত নহয়। কাৰণ কিয়, আজি আমি যিবোৰ বস্তু কুসংস্কাৰ বুলি কৈ আমি গৱেষণা পত্ৰ লিখি PhD লাভ কৰিছোঁ, কোনে জানে আজিৰ পৰা 500 বছৰ পিছত পৰিণত মানৱতাই, আজিতকৈও পৰিণত মানৱতাই বৰ্তমান যুগৰ সমৃদ্ধ আদৰ্শক যদি কুসংস্কাৰ বুলি প্ৰমাণিত কৰি একেধৰণে PhD লয়। কাৰণ মোৰ ধাৰণা, বৰ্তমান যুগৰ বহু উচ্চ আদৰ্শ 1000 বছৰ পিছৰ পৰিণত মানৱতাই কুসংস্কাৰ বুলি ঘোষণা কৰিব পাৰে। যিবোৰ বৰ্তমান যুগত একেবাৰে আধুনিক আদৰ্শবাদিতাৰ ক্ষেত্ৰত চৰম অৱস্থাত আছে, তেনেধৰণৰ বস্তু 1000 বছৰ পিছত কুসংস্কাৰ বুলি কোনোবাই ক'ব পাৰে। এইভাৱে পৃথিৱীৰ ইতিহাস বিৱৰ্তনৰ ইতিহাসত আমি সকলো বস্তুক যথাযোগ্য স্থানত আমি ৰাখিব পাৰিব লাগিব, আমাক সমন্বয়ৰ প্ৰয়োজন, আমাক এতিয়া সহযোগিতাৰ প্ৰয়োজন, আমাক এতিয়া কনফ্লিক্ট নহয়, কোঅপাৰেশ্যনৰ। Not the analysis, what we need is synthesis. Not analysis, but synthesis. Not complete, but cooperation. আমাক বিজ্ঞানো লাগিব, আধ্যাত্মিকতাও লাগিব। আৰু এই যে কৈছে যুক্তিনিষ্ঠ, বস্তুনিষ্ঠ, যুক্তি বৰ্তমান সময়ত মানৱ ফেকাল্টিৰ আটাইতকৈ হাইয়েষ্ট ডেভেলপ ফেকাল্টি। কিন্তু তথাপিতো কোৱা হৈছে যুক্তি কেৱল মধ্যপৰ্বৰ সত্তা। আমি সকলো বস্তুৱে আমি যুক্তিৰ দ্বাৰা আমি সমাধান কৰিব নোৱাৰো। কিয় যুক্তিৰ দ্বাৰা সমাধান কৰিব নোৱাৰো? যুক্তি এটা হ'ল ভাল কৃতদাস। কিয় কৃতদাস বুলি কৈছো? যুক্তিৰ মাজত সত্য নাই। যুক্তি ইজ এ ফোৰ্স, যুক্তি ইজ এ পাৱাৰ, যুক্তি ইজ নট এ ট্ৰুথ। নহ'লে আপোনালোকে জানে যে কিমান আপোনাৰ বুদ্ধিমান উকিলে কিমান আপোনাৰ নিৰ্দোষী ব্যক্তিক দোষী সজাইছে এই যুক্তিৰ বলত, আকৌ কিমান দোষী ব্যক্তিক নিৰ্দোষী হিচাপে তেওঁলোকে মুক্ত কৰি দিব পাৰিছে। অৰ্থাৎ যুক্তিৰ আটাইতকৈ ডাঙৰ সীমাবদ্ধতা হ'ল যুক্তি নিজৰ প্ৰভুৰ একেবাৰে ভাল ভৃত্য। আৰু সেইবাবে মই কৈছো, বৈজ্ঞানিক মানসিকতাও শেষ কথা নহয়, যুক্তিও শেষ কথা নহয়। পৃথিৱীত বিৱৰ্তনৰ যদি ইতিহাস লক্ষ্য কৰোঁ, এটা ক্ৰমোদ্ধ বিৱৰ্তনৰ দিশে আমি ক্ৰমান্বয়ে অগ্ৰসৰ হৈছোঁ। আৰু মই শেষত নতুন প্ৰজন্মৰ বাবে ক'লোঁ যে মই বাৰে বাৰে কৈছোঁ যে এই আমাৰ দ্বাৰা তিৰস্কৃত অতীতৰ গৰ্ভত, আধুনিক মানুহৰ দ্বাৰা তিৰস্কৃত অতীতৰ গৰ্ভত বৰ্তমানৰ
বৰ্তমানৰ এই সমৃদ্ধ বৰ্তমান সৃষ্টি হৈছে কিন্তু বৰ্তমানৰ এই সমৃদ্ধ বৰ্তমানৰ পৰা আমি সমৃদ্ধতৰ ভৱিষ্যত গঢ়িব পাৰিম নে নোৱাৰিম মই মাত্ৰ এষাৰ বাক্যৰে মই শেষ কৰিছোঁ যে পৃথিৱীৰ মানুহে আজি মংগলত স্থান পাতিব বিচাৰিছে মোৰ শুভেচ্ছা আছে মই শুভেচ্ছা জনাইছোঁ মংগলত স্থান পাতিব বিচাৰিছে মানুহে পৃথিৱীৰ আৰু বাসিন্দা হৈ থাকিব বিচৰা নাই যে মই মংগল গ্ৰহত গৈ স্থান পাতিম মই মংগল গ্ৰহত থাকিম মোৰ বিজ্ঞানীসকলৰ প্ৰতি শুভেচ্ছা আছে আন্তৰিক শুভেচ্ছা জনাইছোঁ কিন্তু মানুহ চন্দ্ৰত যাব পাৰে মানুহে হয়তো কেতিয়াবা মানুহ সৃষ্টি কৰিব পাৰে কিন্তু কৈছে মহাৰিষি শ্ৰী অৰবিন্দই কৈছে পৃথিৱীৰ মানুহে এতিয়ালৈকে 6টা বস্তু হাসিল কৰিব পৰা নাই মই আজি সুধিছোঁ যে can scientific mindset achieve all these 6 things for me 6টা বস্তু কি সেই 6টা বস্তু কৈছে পৃথিৱীৰ মানুহে এতিয়াও আনন্দ অনুভৱ কৰিব পৰা নাই what is আনন্দ can scientific mindset ensure bliss for me মই নাজানো কেৱল মাত্ৰ বৈজ্ঞানিক মানসিকতাই মোক অপাৰ আনন্দ প্ৰদান কৰিব পাৰিব নে নোৱাৰে আই এম নট এৱে তাৰ পিছত কৈছে প্ৰেম পৃথিৱীৰ মানুহে এতিয়াও প্ৰেম হাসিল কৰিব পৰা নাই মংগলত স্থান পতাৰ অলিক কল্পনা কৰিব পাৰে কিন্তু এই পৃথিৱীত তেওঁলোকে এতিয়ালৈ প্ৰেম হাসিল কৰিব পৰা নাই কৈছে এই পৃথিৱীৰ মানুহে এতিয়ালৈ একতা হাসিল কৰিবলৈ পৰা নাই একতাৰ পৰিৱৰ্তে কি হাসিল কৰিছো উই হ্যাভ অনলি লাৰ্ন হাউ টু বি এছ'চিয়েটেড আমি কেনেকৈ সংগবদ্ধ হ'ব লাগে কেৱল মাত্ৰ এই কথা শিকিছোঁ তাৰ পিছত কৈছে পৃথিৱীৰ মানুহে এতিয়াও জ্ঞান লাভ কৰা নাই জ্ঞানৰ পৰিৱৰ্তে কি লাভ কৰিছোঁ আমি কৈছে পাৰ্চিভিং এণ্ড কনচিভিং ইন্দ্ৰিয়বোধ মনৰ ধাৰণাকে আমি জ্ঞান বুলি কৈছোঁ আৰু তাৰ পিছত কৈছে যে পৃথিৱীৰ মানুহে মংগলত স্থান পাতিব পাৰে স্থান পাতাৰ স্বপ্ন দেখিব পাৰে কিন্তু পৃথিৱীৰ মানুহে এই পৃথিৱীতে এতিয়ালৈ জীৱন লাভ কৰিব পৰা নাই হোৱাট ইজ লাইফ জীৱনৰ পৰিৱৰ্তে কি পাইছোঁ আমি জন্ম বৃদ্ধি আৰু মৃত্যু লাইফ আমি জীৱন মানে কি বুজিছোঁ বাৰ্থ গ্ৰোথ and কি বুলি কৈছে মৃত্যু কিন্তু ভাৰতবৰ্ষই কৈছে no we will not accept that we will accomplish immortality আৰু সেইভাবে বৃহদাৰণ্য উপনিষদত কৈছে অসতোমা সত্যময় তমসোমা জ্যোতিৰ্গময় মৃত্যুৰ্মা অমৃতংগময় life has to be a journey from darkness to light life has to be a journey from unreal to real. Life has to be a journey from mortality to immortality. Darasolate, moi kiyo koisu, only scientific mindset is an one-sided mindset. Science is a truth, but it is one-sided. Kiyo one-sided? Because it is objective. কেৱল বস্তুনিষ্ঠ হৈ আছে but the subjectivity is also a truth এই যে মই মোৰ মাক ভাল পাওঁ মোৰ যে ক্ৰোধ উৎপন্ন হয় মই যে আনন্দ পাওঁ আর all this objective can it be objectively manifested আৰু সেইভাবে কৈছোঁ এইভাবে আমাক সমন্বয়ৰ প্ৰয়োজন not analysis what we need synthesis আৰু whether by scientific mindset or by so-called traditions so-called কুসংস্কাৰ within inverted comma আমাক ৰূপগড় জ্যোতিপ্ৰসাদে যি কথা কৈ গৈছে তোৰে মোৰে আলোকৰে যাত্ৰা অৰ্থাৎ আমাৰ সমষ্টি জীৱনত আমাৰ কালেক্টিভ জীৱনত এটা আলোকৰ অভিযাত্ৰাৰ কথা কৈ গৈছে
আৰু কৈছে আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ। মোৰ প্ৰশ্ন হ'ল চাইণ্টিফিক মাইণ্ডছেটে মোক এই জীৱনৰ অৰ্থ অভিনৱৰ সন্ধান দিব পাৰিবনে নোৱাৰে? যদি পাৰে আই উইল এম্ব্ৰেছ চাইণ্টিফিক মাইণ্ডছেট, আৰু যদি নোৱাৰে আই উইল ৰিজেক্ট। মোৰ বাবে প্ৰাইমেৰী কনচিডাৰেশ্যন মাই দেৱতা, মাই গডহেড ইজ নট চাইন্স, মাই গডহেড ইজ জীৱনৰ সাৰ্থকতা। Why I am here, why I am on this very earth, what I exactly want to achieve, why I am here, who am I? মোক এই প্ৰশ্নৰ উত্তৰ লাগে। মোক লাগে জীৱনৰ অৰ্থ অভিনৱ। তোৰে মোৰে আলোকৰে যাত্ৰা, আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ। মোক যদি জীৱনৰ অৰ্থ অভিনৱ যদি এই তথাকথিত কুসংস্কাৰে দিব পাৰে, আই উইল এম্ব্ৰেছ দোজ তথাকথিত কুসংস্কাৰ। আৰু মোক যদি জীৱনৰ অৰ্থ অভিনৱৰ সন্ধান দিব পাৰে বৈজ্ঞানিক মাইণ্ডছেটে, আই উইল ইকুৱেলি এম্ব্ৰেছ বৈজ্ঞানিক মাইণ্ডছেট। মাই হিডেন এজেণ্ডা ইজ দি জীৱনৰ সাৰ্থকতা। মই জীৱনৰ অৰ্থ অভিনৱ লাগে। লাইফ হেজ টু বি সাকসেসফুল। লাইফ ইজ প্যারামাউন্ট, নট সায়েন্স, নট স্পিৰিচুৱেলিটি, এনিথিং। লাইফ জীৱনে সাৰ্থকতা অনুভৱ কৰিব পাৰিব লাগিব। আৰু এইখিনি কৈ মই পুনৰ অসম কৃষি বিশ্ববিদ্যালয়ক মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আমাক আহি আজি এইখন প্ৰতিযোগিতাত অধ্যক্ষ হিচাপে আমাক কাৰ্যনিৰ্বাহ কৰিবলৈ সুযোগ দিয়াৰ বাবে ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ। মই প্ৰতিজন প্ৰতিযোগীক মই শুভেচ্ছা জনাইছোঁ। যিসকলে পুৰস্কৃত হ'ব তেওঁলোকক আগতীয়াকৈ অভিনন্দন জনাইছোঁ। যিসকলে নাপাব তেওঁলোকক ভৱিষ্যতৰ বাবে মই শুভেচ্ছা জনাইছোঁ। প্ৰতিযোগিতা পুৰস্কাৰ ডাঙৰ কথা নহয়। ব্যক্তিগত জীৱনত আই হেভ টু বি এ ছাকচেছফুল অৰেটৰ, আৰু এই লক্ষ্য আগত ৰাখি আমি প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা উচিত। পুনৰ সকলোকে নমস্কাৰ, ধন্যবাদ জনাই বক্তব্য সামৰণি মাৰিছোঁ।